প্ৰায় এমাহৰ পাছত নিজৰ ঘৰলৈ উভতিল ললিত বুঢ়াগোহাঁই। বানৰ তাণ্ডৱত ঘৰখন এৰি আঁতৰি যোৱা ললিত বুঢ়াগোহাঁয়ে উভতি আহি কি দেখিলে? পানী শুকাল, ঘৰ ভেটি ওলাল, কিন্তু থাকিবলৈ বৰ্তমান ঠাই নাই। এয়া হৈছে গড়কোষ নিমাইজানৰ এটা পৰিয়ালৰ বাসগৃহ। এই বাসগৃহ ঘৰটোৰ প্ৰায় ধ্বংস কৰি থৈ গ'ল। মই দেখুৱাইছোঁ, চালিসমূহ ইয়াত হাউলি পৰি গ'ল, খুঁটাসমূহ ভাগি গ'ল, এয়া অৱস্থা। ঘৰৰ ভেটি ওলাল, কিন্তু থাকিবলৈ ঠাই নাই। বলীয়া বানে উটুৱাই নিলে ভঁৰালৰ ৪৫ বস্তা ধানো। ভঁৰালৰ ধান আছে ৪৫ বেগ, বুজিছেনে? সেইখিনি দাম মানে কিমান ধান নষ্ট হৈছে? ৪৫ বেগ ধান। ৪৫ বেগ মোৰ ২বছৰ ভাত, যোৱা বছৰ খেতি ভাত খোৱাই নাছিলোঁ, বুজিছেনে? খেতি কৰে। খেতি কৰোঁ, অকল খেতি হয়, অন্যতো উপায় নাই। এইবছৰ খেতি এইবছৰ নোৱাৰোঁ, কঠীয়াও নাই। এতিয়া এইখনকে আপুনি এই ঘৰৰ কামকে কৰিব নে কঠীয়াই বিচাৰিব নে পথাৰলৈকে আপুনি যাব? কোনো উপায় নাই। অসহায় হৈ চকুলো টুকিবলগীয়া হৈছে ৮০ৰ ঊৰ্ধৰ ললিত বুঢ়াগোহাঁয়ে। ধান খেতি কৰি আহিছিলে, কৰি জীৱন নিৰ্বাহ কৰি আহিছে, আৰু সেই যি ধান বাচি আছিলে ৪৫ বেগ ধান, সেই ৪৫ বেগ ধান সম্পূৰ্ণৰূপে নষ্ট হ'ল। জীয়াই থকাৰ যি প্ৰধান সম্বল তেওঁলোকৰ, সেই ধান নষ্ট হ'ল, আৰু এইবাৰ খেতি কৰাটো সম্ভৱ নহয়। সময় প্ৰায় উকলিব ধৰিছে। বলীয়া বানত সম্পূৰ্ণৰূপে ভাঙি তছনছ হ'ল ললিত বুঢ়াগোহাঁইৰ বাসগৃহ। পানী শুকাইছে যদিও ঘৰখনত নাই কোনো বয় বস্তু, নাই খাদ্য সামগ্ৰী। বানৰ প্ৰবল সোঁতে উটুৱাই নিলে ঘৰৰ সকলো সামগ্ৰী। থাকিবলৈ ঠাইৰ অভাৱত এতিয়াও বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে ৮২ বছৰীয়া ললিত বুঢ়াগোহাঁইৰ ৬জনীয়া পৰিয়ালটোৱে। থাকিব পৰা কোনো ব্যৱস্থা নাছিলেই, সেইকাৰণে আমি খুৰীহঁতৰ ঘৰত আহি গুজাবলগীয়া হ'ল। এতিয়া বৰ্তমান তাতে আছোঁ, কাৰণ কেলৈ ইয়াততো একো মানে উপায় নাইকিয়া হৈ আছে। যদিহে অকণমান মানে সহায় সহযোগ হয়, তেতিয়াহ'লে ঘৰখন অকণমান উন্নত হ'লে মানে থাকিব পৰা ব্যৱস্থা হ'ব বুলি আশা কৰিছোঁ। চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ নিচিনা বানাক্ৰান্ত লোকসকলক অকণমান যেন চকু মেলি চায়। খেতিৰ ওপৰতে নিৰ্ভৰশীল পৰিয়ালটোৱে ২ বছৰৰ বাবে সাঁচি থোৱা ৪৫ বস্তা ধানো উটুৱাই নিলে বানে। অনাগত দিনবোৰ কেনেকৈ পাৰ কৰিব, তাকে ভাবি এতিয়া কান্দোনত ভাঙি পৰিছে ৮০ৰ ঊৰ্ধৰ ললিত বুঢ়াগোহাঁই আৰু তেওঁৰ পৰিয়াল। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।